অসমৰ প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক বৰ্তমান ধুবুৰী লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ জনাব ৰকিবুল হুছেইন চাহাবক যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে দুপৰীয়া সময়ত ৰূপহী বজাৰ এলেকাত এখন সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা অৱস্থাত একাংশ দুষ্কৃতিকাৰীয়ে কৰা আক্ৰমণক আমি মৰিগাঁও জিলা জমিয়তৰ তৰফৰ পৰা তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা জনাইছোঁ আৰু অসম চৰকাৰক দাবী জনাইছোঁ যে এনে ধৰণৰ সমাজ বিৰোধী দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈ আমি মৰিগাঁও জিলা জমিয়তৰ ফালৰ পৰা দাবী জনাইছোঁ। আৰু এনেকুৱা ঘটনা কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এজন জনপ্ৰতিনিধি তথা এজন সাংসদক দিন দুপৰত আৰু তেওঁৰ লগত থকা দেহৰক্ষীক এনেকৈ আক্ৰমণ কৰিছে, বৰ্বৰভাৱে আক্ৰমণ কৰা কাৰ্য সঁচাকৈয়ে নিন্দনীয়, গৰিহণাযোগ্য। পুলিচ প্ৰশাসনে আজি প্ৰায় 2 দিন হৈ গৈছে, কিন্তু এতিয়ালৈকে কোনো এজন দুষ্কৃতিকাৰী কৰায়ত্ব কৰিব নোৱাৰাটো এটা খুব পৰিতাপৰ বিষয়। গতিকে আমি মৰিগাঁও জিলা জমিয়তৰ ফালৰ পৰা দাবী জনাইছোঁ যে অতি সোনকালে এনেকুৱা সমাজ বিৰোধী দুষ্কৃতিকাৰীক কঠোৰ হাতেৰে দমন কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে, আইনমতে ব্যৱস্থা ল'ব লাগে। কাৰণ যাতে এনেকুৱা ঘটনা পুনৰাই কৰিবলৈ কোনেও সাহস নকৰে। আজি দেহৰক্ষীজনক যেনেকৈ আঘাত কৰিছে, যেনেকৈ মাৰধৰ কৰিছে, আৰু এইবিলাক স্পষ্ট, ইয়াত কোনো সাক্ষীৰ প্ৰয়োজন নাই। কাৰণ তেওঁলোকক ভিডিঅ' ফুটেজত দেখা গৈছে তেওঁলোকে এনেকৈ আক্ৰমণ কৰিছে। আমাৰ সাংসদজনক যেনেকৈ মাৰিছিলে, তেওঁৰ মূৰত হেলমেট নাথাকিলেতো তেওঁৰ হয়তো কি হ'লহেঁতেন এইটো ওপৰৱালাই জানে। গতিকে আমি এনেকুৱা সমাজ বিৰোধী, এনেকুৱা সমাজত মানে বৰ্বৰ যিবিলাক মানুহে চিন্তা কৰিব পৰা মানুহক কঠোৰ হাতেৰে দমন কৰিবলৈ আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ।